নমস্কাৰ বন্ধু বান্ধৱীসকল, ডিজিটেল নগাঁও জুলিলৈ স্বাগতম জনাইছোঁ। যদি মোৰ চেনেলত নতুনকৈ আহিছে, স্ক্ৰীনত দিয়া ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব। আজি মোৰ থাম্বনেইল চাই গম পাইছে যে আত্মসহায়ক গোটৰ পৰা সদস্য যদি ওলাই যায়, আকৌ যদি নতুনকৈ অন্তৰ্ভুক্ত কৰিব বিচাৰিছে, তো কেনেকৈ প্ৰচিডিংটো লিখিব। বলক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এটা কথা হ'ল, কিছুমানে মোৰ ভিডিঅ' চাই কিন্তু মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক নকৰে। প্লিজ আপোনালোকে ছাবস্ক্ৰাইব লাইক কৰি দিব। তো বলক আৰম্ভ কৰোঁ। লিখি ল'ব সাপ্তাহিক সভা, তাৰপিছত লিখিব সভাৰ স্থান, কাৰ ঘৰত আপোনালোকৰ গোটটো হৈছে তেওঁৰ নামটো লিখি বাসগৃহত লিখি ল'ব। বাৰ লিখিব, সময় লিখিব, তাৰিখ লিখিব, সভাৰ সংখ্যা লিখিব। তাৰপিছত 1 নম্বৰত প্ৰাৰ্থনা, 2 নম্বৰত উপস্থিত আৰু আসন গ্ৰহণ, 3 নম্বৰ পূৰ্ব সভাৰ প্ৰতিবেদন পাঠো আলোচনা, 4 নম্বৰ লিখিব যদি আপোনালোকৰ গোটৰ পৰা ওলাই যাব ন তেওঁ, এইটো লিখি ল'ব সদস্যাৰ পদত্যাগৰ ওপৰত আলোচনা, 5 নম্বৰত নতুন সদস্যাৰ নিৰ্বাচন, 6 নম্বৰ সঞ্চয়, 7 নম্বৰ অন্যান্য। তাৰপিছত লিখি ল'ব সভাত সংগ্ৰহ হোৱা সঞ্চয়ৰ পৰিমাণটো লিখি ল'ব। সভাত আদায় দিয়া সঞ্চয়ৰ পৰিমাণ লিখিব। মূলধন টকাত লিখিব, সুদত টকাত লিখিব। মুঠ ঋণৰ অনুমোদন, যদি ঋণ লৈছে এইখিনি লিখিব, আৰু যদি ঋণ কোনোবা লোৱা নাই, ঘূৰাই দিয়া নাই, এইখিনি লিখিব নালাগে। তাৰপিছত লিখিব আজি ইংৰাজীৰ 14/3/24 তাৰিখ বৃহস্পতিবাৰ আনন্দ গোটৰ 4 নং কাৰ্যকৰী সভা অনুষ্ঠিত কৰা হৈছে। তো কিহৰ কাৰণে হৈছে 4 নম্বৰ লাইনটো কি আছিলে? পদত্যাগ। তো পদত্যাগৰ কাৰণে এই সভাটো অনুষ্ঠিত কৰা হৈছে। প্ৰস্তাৱ নম্বৰ প্ৰস্তাৱত কি আছে? অ মোৰ আপোনাৰ দেশ জাতীয় সংগীতেৰে আজিৰ সভা আৰম্ভ কৰা হয়। 2 নম্বৰ প্ৰস্তাৱ, আজিৰ সভাত সকলো সদস্যাই উপস্থিত থাকি নিজৰ নিজৰ পৰিচয়সমূহ দাঙি ধৰে। 3 নম্বৰ প্ৰস্তাৱ, আজিৰ সভাত সভানেত্ৰীয়ে কয় যে আমাৰ গোটৰ এগৰাকী সদস্যা তেওঁ বেমাৰ হোৱাৰ কাৰণে সভাত উপস্থিত থাকিব নোৱাৰে, তেওঁ নিজেই গোটত নাথাকে বুলি কয়। 4 নম্বৰ প্ৰস্তাৱ, তো গম পালে যদি তেওঁ নিজে যদি ওলাই যাব বিচাৰিছে তেওঁ লিখিব, আৰু যিটো কাৰণত ওলাই যাব বিচাৰিছে, যদি কয় যে তেওঁ বহুত দিন গোটত নোসোমায়, তেওঁ আপোনালোকে কৈ আছে আপুনি ওলাই যাওক বুলি, তেওঁ লিখিব। আপোনালোক সদস্যগৰাকী যিটো কিয় ওলাই যাব সেইটো লিখি ল'ব, কিয় ওলাই যাব। 4 নম্বৰ প্ৰস্তাৱ, আগৰ যিগৰাকী ওলাই যাব তেওঁৰ নাম হ'ল পায়েল দাস। পায়েল দাসৰ ঠাইত আন এগৰাকী নতুন সদস্যা নন্দনী বৰ্মনক নিযুক্তি কৰা হয়। আগৰ সদস্যা পায়েল দাসক কি কৰা হয়? আমাৰ গোটৰ সদস্যাৰ পদৰ পৰা বাতিল কৰা হয়। 5 নম্বৰ প্ৰস্তাৱ, আজি সভাত সকলো সদস্যাই সাপ্তাহিক সঞ্চয় 200 টকা স্থায়ী সভানেত্ৰীৰ হাতত জমা দিয়ে। 6 নম্বৰ প্ৰস্তাৱ, আজিৰ সভাত স্থায়ী সভানেত্ৰীয়ে অহা সভা আৰতী শৰ্মাৰ বাসগৃহত হ'ব বুলি জনায়। শেষত সকলো সদস্যাই ৰাষ্ট্ৰীয় সংগীত গাই সভা ভংগ কৰে। তাৰপিছত সভাত উপস্থিত সদস্যাৰ চহীখিনি লৈ ল'ব। লোৱাৰ পিছত কি কৰিব? সভানেত্ৰীৰ চহী কৰোৱাৰ লগে লগে সভানেত্ৰীৰ চিলটো মাৰিব। তাৰপিছত সম্পাদিকাৰ চহী কৰাই সম্পাদিকাৰ চিলটো মাৰিব। তো আপোনালোকে গম পালে যে যদি কোনোবা ওলাই যায় কেনেকৈ আপোনালোকে প্ৰচিডিংটো লিখিব। আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।